গোটেই অসম কঁপাই যোৱা গুৱাহাটীত যিটো ৰিচেণ্ট এক্সিডেণ্ট হ'ল, যিটো এক্সিডেণ্টত তিনিজনী ছোৱালী স্পট ডেড হৈ মৰি থাকিলে, তাৰ বিষয়ে মই আজি দুই এষাৰমান কথা পাতিম। কথাটো হ'ল, এনেকুৱা ধৰণৰ এক্সিডেণ্ট গুৱাহাটীত হৈয়ে থাকে, আমি প্ৰায় খবৰ পায়ে থাকোঁ। এই এক্সিডেণ্টবিলাক হোৱাৰ মূল কাৰণ হ'ল গুৱাহাটীৰ কিছুমান ছিষ্টেম, লেতেৰা ছিষ্টেম। কেইটামান মই এক্সাম্পল দি আছোঁ। তাৰ ভিতৰত এটা ছিষ্টেম হ'ল হোমষ্টে। হোমষ্টেবিলাকত ল'ৰা ছোৱালীবিলাকে ৰাতিলৈকে পাৰ্টি কৰিব, মদ খাব, তাৰপিছত ৰাতি হ'লে ওলাই আহে 3টা 4টাত, আহি পেলাই ৰাস্তাত এক্সিডেণ্ট হৈ মৰি থাকে। আৰু এটা ছিষ্টেম আছে লিভিং টুগেডাৰ। একাংশ ল'ৰা ছোৱালীয়ে হাজবেণ্ড ৱাইফৰ নিচিনা থাকিব, খাব, ল'ব, একলগত শুব, মাক বাপেকে গমেই নাপায় গুৱাহাটীত কি কৰি আছে। মাক দেউতাকে ভাবে যে তাহাঁতে গুৱাহাটীত পঢ়ি আছে, কিবা জব কৰি আছে, কিবা কৰি আছে, কিন্তু সমান্তৰালভাৱে কেনেকুৱা ধৰণৰ বেয়া কামত লিপ্ত হৈ থাকে মাক দেউতাকে কিন্তু গম নাপায়। মই আগতেও বহুবাৰ কৈ আহিছোঁ যে বাহিৰৰ কিছুমান ছোৱালী আহি গুৱাহাটীত নিজকে নিজে থাইলেণ্ডত বা ডুবাইত থকা বুলি ভাবে। গোটেই ৰাতি ঘূৰি ফুৰিব, নতুন নতুন ল'ৰাৰ লগত চিনাকি হ'ব, তাৰপিছত পাৰ্টি কৰি ফুৰিব। যাৰ কাৰণে কিছুদিন পিছত আমি খবৰ পাম কোনোবাই ছুইচাইড কৰিছে, কোনোবাই এক্সিডেণ্ট হৈ মৰিছে। আৰু কেইটামান কথা মই আগতেও কৈছোঁ, কিছুমানে বেছি স্পীডত গাড়ী চলালে নিজকে নিজে বহুত ষ্টাইলিছ, বহুত দামী মানুহ বুলি ভাবে। 100, 120, 150 কোনো লিমিট নাই। স্পীড লিমিট তেওঁলোকে একেবাৰে নামানে। কোনটো ৰাস্তাত কি স্পীড আছে তেওঁলোকে একদম ফ'ল' নকৰে। আৰু এটা বেয়া লক্ষণ আছে কিছুমানৰ, ছিট বেল্টডাল মাৰি নলয়, পিছফালেদি মাৰি ল'ব। তাৰমানে ছিট বেল্টডাল মাৰি ল'লে তেওঁলোকে নিজকে নিজে ঢেকেৰি বুলি ফিল কৰে। এইটো একদম অপ্ৰিয় হ'লেও সঁচা কথা। লাষ্টত চবতকৈ ডাঙৰ কাৰণটো কৈ আছোঁ, সেইটো হ'ল মদ। একাংশই মদ খাই মাতাল হৈ অসুৰৰ নিচিনা গাড়ী চলায়, তাতে গমেই নাপায় গাড়ী কিমান স্পীডত চলি আছে। সমস্যাটো কি জানে? মদ কেতিয়াও অসমত বন্ধ নহয়, কাৰণ মদৰ পৰা বহুত ৰেভিনিউ আহে। চৰকাৰে মানুহক মদ খুৱাই ৰেভিনিউ লৈ আমাক চলাই আছে, এইটো একেবাৰে সঁচা কথা। সেইখিনিলৈকে ঠিক আছিল, কিন্তু তাৰপিছতো আৰু কিছুমান ডাঙৰ ডাঙৰ কাৰণ আছে। গুৱাহাটীত নতুন নতুন কিছুমান ডিস্কো হৈছে, ক্লাব হৈছে, পাব হৈছে, য'ত ল'ৰা ছোৱালীবিলাকে 3টা 4টা একদম ৰাতি পোহৰ হোৱালৈকে মদ খাই থাকিব পাৰে, পাৰ্টি কৰি থাকিব পাৰে। আৰু সেই বাৰবিলাকক বা ডিস্কোবিলাকক নাকি লগোৱা মানুহ নাই। কিয় জানেনে? সেই বাৰবিলাকত বা ডিস্কোবিলাকত একাংশ ৰাজনৈতিক নেতাই ইনভেষ্ট কৰি থৈ দিছে। গতিকে পুলিচে তাতে ৰেড মাৰিব ভয় কৰে, এক্সাইজে ৰেড মাৰিব ভয় কৰে। এক্সাইজৰ নিয়ম মতে কিছুমানৰ 10টালৈকে লাইচেঞ্চ থাকে, কিছুমানৰ 12টালৈকে লাইচেঞ্চ থাকে। কিন্তু তাৰপিছতো কিছুমান ৰাজনৈতিক নেতাৰ আশীৰ্বাদৰ কাৰণে ৰাতিপুৱালৈকে এই ডিস্কো ক্লাববিলাক চলি থাকে। যাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে ৰাতিপুৱালৈকে মদ খাব, তাৰপিছত ওলাই আহিব গাড়ী দি, ৰাস্তাত এক্সিডেণ্ট হৈ মৰি থাকে। এই ভিডিঅ'টো প্ৰস্তুত কৰা মোৰ এটাই উদ্দেশ্য, চৰকাৰে যদি মদ বন্ধ কৰিব নোৱাৰে ঠিক আছে, নালাগে, কিন্তু যিখিনি ক্লাব আছে, ডিস্কো আছে, বাৰ আছে, সেইখিনি যাতে টাইমত বন্ধ হয়। এক্সাইজে সেই বিষয়টোত মাথা মাৰিব লাগে। যাৰ বেছি খাবৰ মন আছে ঘৰত আনি কিনে খাই থাকক, কমচে কম জীৱনটো বাচিব। কিন্তু দেৰিলৈকে যদি ডিস্কোত যদি খাই থাকে, তাৰপিছত ৰাতি ওলাই আহোঁতে গাড়ী এক্সিডেণ্ট হৈ মৰিবই, ফাইনেল। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ মনত আছে নহয় আব কি বাৰ 400 পাৰ 2024 চনত তেওঁলোকৰ যি শ্লোগান আছিল আব কি বাৰ 400 পাৰ। আৰু তেওঁলোকৰ সেই শ্লোগানৰ উদ্ধৃতিৰেই আমি দেখিছিলোঁ যে প্ৰায় 90% এক্সিট পল তেওঁলোকে দেখুওৱা ধৰণেৰে তেওঁলোকে দিবলৈ বাধ্য হৈছিলে। কোনোবাই 395খন, কোনোবাই 380খন, কোনোবাই 410খন, কোনোবাই 400খন, প্ৰায়সকলে এনেকুৱাই দিছিল। কিন্তু ৰিজাল্টৰ সময়ত আমি কি দেখিলোঁ? 240খনত তেওঁলোক সীমাবদ্ধ হৈ ৰ'ল। এই যে এক্সিট পলবোৰ, এইবোৰ আজিকালি এইবিলাক পূৰা মাইণ্ড গেম হয়। এওঁলোকে কি কৰে, এজেঞ্চিবিলাকক টকাৰ যোগান দিয়ে, কাৰণ সকলোবোৰ এওঁলোকৰ হাতত এতিয়া ইডি, CBI, নিৰ্বাচন আয়োগ, গোটেই ন্যায়ালয়কো তেওঁলোকে কব্জা কৰিবলৈ সক্ষম হৈছে। গতিকে এওঁলোকে বিৰোধী পক্ষৰ গোটেই মাইণ্ডছেটটোক দুৰ্বল কৰিবলৈ এওঁলোকে নিশ্চয় কৌশল অৱলম্বন কৰিবই। গতিকে এওঁলোকে এই এজেঞ্চিবিলাকক, বহু কিছু মিডিয়া হাউচক এওঁলোকে ইমানেই বেছি টকা দিছে, যাৰ ফলত এই মিডিয়া হাউচ বা এই এজেঞ্চিবিলাকে তেওঁলোকে কি কৰিছে, চৰকাৰখনৰ সপক্ষে হোৱাকৈ তেওঁলোকৰ এক্সিট পলটো দাঙি ধৰিছে, যাৰ দ্বাৰা আমাৰ বিৰোধীৰ মানসিকতাবোৰ যাতে আমাৰ মাইণ্ডত যাতে এটা প্ৰভাৱ পৰে যে চবেইটো জিকিব বুলি কৈছেই, হয়তো আমি হাৰি যাবও পাৰোঁ। আমাৰ মনত সেই ভয় এটা আহিব, আৰু সেই ভয়টোৱে আমাৰ গোটেই আমি যি আমাৰ এটা উদ্যম থাকিব লাগে সেইটোক তাক হতাশ কৰি তুলিব। এইটো হৈছে মাইণ্ড গেম। ৰাজনীতিত সকলো খাটে, চাম দাম দণ্ড ভেদ চব নাখাটে জানো? গতিকে বিনম্ৰভাৱে সকলোকে আহ্বান জনাইছোঁ, এনেকুৱা কথা নহয়।
কেতিয়াও হ'ব নোৱাৰে। 24 প্ৰমাণ কৰি দেখুৱাই থৈছে। আৰু আমি 2021 চনত যথেষ্ট ভাল ভোট পাবলৈ সক্ষম হৈছিলোঁ। 2021 চনৰ বিধানসভাত মাত্ৰ 1 লাখ ভোট আমি বিজেপিতকৈ কম পাইছিলোঁ। তেতিয়া আমাৰ লগত ৰাইজৰ দল আৰু এজেপি নাছিল। কিন্তু এইবাৰ ৰাইজৰ দল আৰু এজেপি আমাৰ লগত আছে। 2021 চনত আমি উজনি অসমত একদম অতি কম ভোটত আমি 18খন চিট হেৰুৱাইছিলোঁ। কিন্তু এইবাৰ আমি নেহেৰুৱাওঁ। গতিকে এই এক্সিট পোল ৰিপৰ্ট যে মানে সম্পূৰ্ণ ভুল, সেই কথা মই ভাবোঁ এই 4 তাৰিখৰ ফলাফলত আমি দেখিবলৈ পাম। আৰু মোৰ দ্বিতীয় কথা হৈছে, কিছুমান মানে মিডিয়া হাউচে কি কৰিছে, যেনেধৰণেৰে বিজেপিক ছাপোৰ্ট কৰা দেখিছোঁ, ঠিক তেনেধৰণেৰে যদি বিগত 10 বছৰৰ এই চৰকাৰখনে কৰা বিভিন্ন বিভাগৰ যিবোৰ দুৰ্নীতি, যেনেকৈ আমাৰ ঘৰে ঘৰে নল আছে কিন্তু জল নাই, জল জীৱনত ইমান দুৰ্নীতি, জলসম্পদ বিভাগত দুৰ্নীতি, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত দুৰ্নীতি, এই দুৰ্নীতিবোৰ যদি তেওঁলোকে উজাগৰ কৰি তাক প্ৰতিবেদন আকাৰে প্ৰস্তুত কৰি যদি জনতাৰ মাজলৈ উলিয়াই পঠালেহেঁতেন, জনসাধাৰণৰ বহুত কল্যাণ হ'লহেঁতেন। কিন্তু তেওঁলোকে সেইবোৰ জানো কৰিলে? তেওঁলোকে উচিতভাৱে জানো চৰকাৰখনক সমালোচনা কৰা আপোনালোকে দেখা পালে? নাপালে। গতিকে তেওঁলোকৰ কামখিনি বাদ দি চৰকাৰে যিবোৰ মিডিয়া চেনেলক, মানে আপোনালোকে জানেই, যিবোৰ আম্বানী আদানীৰ মিডিয়া চেনেল আছে সেইবোৰেতো কেতিয়াও বিৰোধীক আমাক ছাপোৰ্ট নকৰিবই। যেনে নিউজ 18, এনেকুৱা ধৰণৰ যোনবোৰ নিউজ চেনেলৰ মালিক আপোনাৰ আম্বানী আদানী, আৰু যিবোৰ ব্যক্তিগত মানে কিছু মিডিয়া হাউচে চৰকাৰখনৰ লগত ভাল হৈ আছে, সেইবিলাকেতো আমাৰ পক্ষে কেতিয়াও নাযাব। আমাৰ পক্ষে যদি যাবলৈ হয় তেতিয়াহ'লে জনসাধাৰণ যাব। গতিকে আমি 4 তাৰিখলৈ আমি ধৈৰ্য ধৰিছোঁ। আপোনালোকে মন কেতিয়াও নাভাঙিব, সবল আৰু শক্তিশালী হৈ থাকক। 2024 চনত যি ফলাফল দেশৰ জনসাধাৰণে দিছিল, ঠিক তেনেকুৱা এক ফলাফল নিশ্চয় আমি পাম বুলি আশা ৰাখিছোঁ। অসমত পুনৰ NDA চৰকাৰ, এই কথাটো এক্সিট পোলে কৈছে। আৰু খুব কম শতাংশ মানুহে, মানে প্ৰায় 20% মানুহে ভাবি আছে যে অসমত হয়তো এইবাৰ বিৰোধীৰ চৰকাৰ আহি যাব পাৰে। কিন্তু বেছিভাগ মানুহে, যিসকলে মানুহৰ লগত কথা পাতি আছে, বিভিন্ন লোকৰ লগত কথা পাতি আছে, তেওঁলোকৰ এটা ধাৰণা হৈছে যে পুনৰবাৰ NDA চৰকাৰে আহিব, কিন্তু আগৰ দৰে শক্তিশালী ৰূপত অহাৰ সম্ভাৱনাটো কম এইবাৰ। এতিয়া কথাটো হ'ল, মই নিজেও ব্যক্তিগতভাৱে বহুতবাৰ ভিডিঅ' যদি আপোনালোকে আগতে মোৰ চাইছে গমেই পাইছে, মই বহুতবাৰ কৈছোঁ যে অসমত বিজেপিয়ে চৰকাৰ হ'ব, কিন্তু বিজেপিৰ আসন আগৰ দৰে শক্তিশালী হোৱাৰ সম্ভাৱনা কম, আগতকৈ কমিব, আৰু বিৰোধী শক্তিশালী হ'ব। সেইটোহে আমাৰ কথা, আৰু সেইটোৱে আমাৰ লক্ষ্য এইটো কাৰণেই যে বিৰোধী শক্তিশালী হ'ব লাগে। বিৰোধী যদি শক্তিশালী নহয়, গণতন্ত্ৰত আচলতে বৰ্তি থকাটো টান, আৰু জনতাৰ সুখ নহয়। যদি সংখ্যাগৰিষ্ঠতা, মানে একক সংখ্যাগৰিষ্ঠতা এইবাৰ পুনৰ লাভ কৰে বিজেপিয়ে, আৰু বিৰোধী আসন কমি যায়, তেতিয়াহ'লে কিন্তু সেই লক্ষণটো শুভ বুলি ক'ব নোৱাৰি। সেই লক্ষণটোৱে আপোনাক, মোক, আমাক সকলোকে হাৰ্ম কৰিব, আটাইতকৈ অনিষ্ট কৰিব। আমি সকলোৱে অনিষ্টৰ সন্মুখীন হ'ম। গতিকে আমাক লাগে বিৰোধী শক্তিশালী হোৱাটো জৰুৰী, আৰু সেইটোৱেই হ'বলৈ গৈ আছে। সমীক্ষাৰ কি দিছে কি নিদিছে এক্সিট পোল, সেইটো আচলতে সিমান জৰুৰী নহয় এইটো সময়ত। আৰু এক্সিট পোলত যিখিনি আচলতে তথ্য আহিছে, মই বিভিন্ন কিমান 14টা নে 15টা এজেঞ্চিয়ে কৰিছে, তাৰ বেছিভাগ এজেঞ্চি আছিলে নাম নোহোৱা এজেঞ্চি। কালিলৈ পৰহিলৈ ময়ো যদি এজেঞ্চি এটা খুলি লৈ পেলাই বহি লওঁ, আৰু কোনোবাই তেনেকৈ বহি লয়, তেনেকৈ কৰিব পৰা যায়। তাৰমানে কথাটো এনেকুৱাহে মোৰ ধাৰণা এটা হ'ল। কাৰণ যিবোৰ এজেঞ্চি কিছুমান নতুন নাম আহিছে, সেই এজেঞ্চিবিলাকৰ অসম সম্পৰ্কত, বেলেগবোৰ ৰাজ্য সম্পৰ্কত আমাৰো যিহেতু ধাৰণা বৰ কম, গতিকে বেলেগৰ সম্পৰ্কত নকওঁ, কিন্তু অসম সম্পৰ্কত কিমান ধাৰণা আছে সেইটো আটাইতকৈ ডাঙৰ কথা। কাৰণ AIUDF দলটোকো বহুত আসন দিয়া দেখিছোঁ কিছুমান সেই সমীক্ষা চলোৱা সংস্থাই। এতিয়া কথা হ'ল, এক্সিট পোল সদায় কিন্তু সঁচা নহয়। এক্সিট পোল মানে যিটো হয়, বেছিভাগৰ ক্ষেত্ৰত বিফল হোৱা দেখা যায়। আপোনালোকে যদি মনত পেলায়, 2015 চনত যেতিয়া এক্সিট পোল দিছিল দিল্লী বিধানসভাৰ কাৰণে, সেই সময়ত আপ দলটো 2012 চনত গঠন হৈছিলতো, নতুন দল আছিল। গতিকে আপ দলক একেবাৰে নাপাত্তা কৰি এক্সিট পোলবোৰ দিছিল সংস্থাবিলাকে। এতিয়াও আপোনালোকে খুচৰি চালে দেখিব, দিল্লী বিধানসভাত 70খন আসন আছিলে, আৰু এক্সিট পোলত আপ দলক তেনেধৰণে গুৰুত্ব দিয়া হোৱা নাছিল। তাৰ বিপৰীতে
যিহেতু তাৰ আগতে কংগ্ৰেছ চৰকাৰ আছিল, তাত বিজেপিৰ চৰকাৰ দেখুওৱা হৈছিলে যে বিজেপিৰে চৰকাৰ আহিব প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কাৰণে। কিন্তু ৭০খন আসনৰ ৬৭খন আসন সেইবাৰ লাভ কৰিছিল আপে। গতিকে সেইটো এটা ভয়ংকৰ কথা, কিন্তু যিটো মানে পচিবল নাছিল। কথাটো একেবাৰে এনেই বনাই দিয়া নিচিনাকৈহে আচলতে দিয়া হৈছিল। সেইটো এটা ঠিক তেনেধৰণে যোৱাবাৰৰ যিটো নিৰ্বাচন আছিল ২০২১-ৰ পশ্চিমবংগৰ নিৰ্বাচন, তাত এক্সিট পলত বিজেপিক আটাইতকৈ সৰ্বাধিক আসন দিয়া হৈছিল আৰু তৃণমূল নাথাকিব এনেকুৱা ধৰণৰ কোৱা হৈছিল। কিন্তু ২১ চনৰ নিৰ্বাচনত মমতা বেনাৰ্জীৰ তৃণমূলে ২১৫খন আসন পালে আৰু বিজেপিয়ে পালে ৭৭খন আসন। গতিকে এক্সিট পোল সদায় সঁচা নহয়, কিন্তু এক্সিট পোল সঁচাও হয়। বিহাৰৰ ক্ষেত্ৰতো আপোনালোকে যদি মনত পেলায় ২০২০ চনত একেবাৰে সলনি হৈ যাব, বিহাৰত বিৰোধী চৰকাৰ হ'ব, সেই কথাটো কোৱা হৈছিল, কিন্তু নহ'ল। কিন্তু একিউৰেট হোৱাও প্ৰমাণ আছে, একেবাৰে আখৰে আখৰে মিলি গৈছে এক্সিট পোল। সেইটো ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰ হ'ব বুলি কোৱা হৈছিল লোকসভাত, আৰু সেইমতে হ'লো। ২০১৯ চনত হ'ব বুলি কোৱা হৈছিল, হ'লো। কিন্তু ২০০৪ চনত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত চৰকাৰ হ'ব বুলি কোৱা হৈছিল, ইণ্ডিয়া চাইনিং আপোনালোকৰ মনত আছে চাগে। কিন্তু সেইবাৰ নহ'ল, আহিল আমাৰ মনমোহন সিং। গতিকে এক্সিট পোল সদায় সঁচা নহয়, আৰু এক্সিট পোল সঁচা নোহোৱাৰ কেইবাটাও কাৰণ আছে। গুৰুত্বপূৰ্ণ কাৰণৰ ভিতৰত এক্সিট পোল সম্পৰ্কত কিয় ভুল হয় সেই কথাটো যদি চোৱা হয়, তেতিয়াহ'লে প্ৰথম কথাটো হ'ল ভোটাৰসকলক তেওঁলোকে কোনবোৰ ভোটাৰক লয়, সেই কথাটো চবতকৈ ডাঙৰ কথা। কাৰণ এইটো ভোট দি আপুনি নিৰ্বাচনৰ ভোটটো আঙুলিটো টিপি আহি পেলাই যিসকলক তেওঁলোকে সোধে, সেই ফ্ৰেছনেছটো তেওঁলোকৰ থাকে। সেই ফ্ৰেছনেছটো থকাৰ কাৰণে এক্সিট পোলটো বহুতে শুদ্ধ হ'ব বুলি ভাবে ইয়াৰ আগৰ পোলবিলাকতকৈ। অপিনিয়ন পোল আৰু এক্সিট পোলৰ অপিনিয়ন পোলটোত ভাবে যে এইটো আগতে হোৱা নিৰ্বাচনৰ, আৰু এক্সিট পোলটো যিহেতু দি আহিয়ে কথাটো কয়, গতিকে সেইটো শুদ্ধ হ'ব বুলি ভাবে। কিন্তু আজিকালি সেই কথাটো একেবাৰে মিছা। কাৰণ চাইলেণ্ট ভোটাৰ, এইবাৰ অসমৰ ক্ষেত্ৰত চাইলেণ্ট ভোটাৰৰ সংখ্যা বহুত বেছি। আপুনি কিমান মানুহৰ লগত কথা পাতিছে বিগত দিনবিলাকত, বহুতবোৰ মানুহেই নিজে কাক ভোট দিলে ক'বলৈ কিন্তু ভয় খাইছে। ইয়াৰ আগতে কিন্তু ভয় খোৱা নাছিল। 14 আৰু 19ত কোনেও ভয় খোৱা নাছিল, লোকসভাতো ভয় খোৱা নাছিল, আৰু যিটো 16 আৰু 21ৰ যি বিধানসভা, তাতো মানুহে ভয় খোৱা নাছিল, ফ্ৰেংকলি কথাখিনি কৈছিল। গতিকে সেইটো এটা ভয় যেতিয়া খাইছে, তেতিয়াহ'লে আপুনি যদি একেবাৰে হিতাধিকাৰী এজনকো গৈ পেলাই সুধিছে নহয়, তেওঁ ভয় খাই পেলাই কথাটো দিছোঁ আৰু ঠিকেই দিছোঁ, এনেকুৱা ধৰণৰ যেতিয়া মন্তব্য কৰিছে, তেতিয়া আপুনি বুজি পাব যে তেওঁ বিজেপিক দিয়া নাই। যদি বিজেপিক দিলেহেঁতেন তেতিয়া তেওঁ তেনেধৰণে নকয়, তেতিয়া তেওঁ ক'লেহেঁতেন যে মই যাৰ পৰা পাইছোঁ তাকেই দিছোঁ। সেইটোৱে স্পষ্ট কথা। কোনোবাই যদি আপোনাক কৈছে যে মই পৰিৱৰ্তনৰ কাৰণে দিছোঁ, তাৰমানে তেওঁৰ পৰা স্পষ্ট যে তেওঁ এইবাৰ বিচৰা নাই এইখন চৰকাৰ। গতিকে এনেধৰণৰ মতামত দিয়া মানুহ খুব কম, আৰু তেনেকুৱা ধৰণৰ মতামত দিয়া মানুহক এই এজেঞ্চিবিলাকে সঁচাকৈ পাইছেনে, নে একোটা গুৱাহাটী বুলি কোৱাৰ লগে লগে গুৱাহাটীৰ ধাৰণাটো ল'বলৈ হ'লে বা দিছপুৰ সমষ্টিৰ ধাৰণাটো ল'বলৈ হ'লে যদি 5জন মানুহৰ লগত কথা পাতি ধাৰণাটো লৈছে, বা 50জন মানুহৰ লগতো কথা পাতি ধাৰণাটো লৈছে, মই ধৰি লওক আছোঁ, মোৰ লগত থকা আৰু 5জন একেলগে যদি লৈছে, তেনেকুৱা ধৰণৰ বহুতবোৰ কথা আছে যিবোৰ মেথডলজি ভুল হ'লে এক্সিট পোলটো ভুল হয়। আৰু এক্সিট পোল ভুল কেতিয়া হয়, যেতিয়া আচলতে চাইলেণ্ট ভোটাৰ বেছি থাকে, তেতিয়া এক্সিট পোল ভুল হয়। আৰু এক্সিট পোল শুদ্ধ হয় কেতিয়া, যেতিয়া এটা হাৱা থাকে, ঢৌ যেতিয়া এটা থাকে নহয়, সেই এক্সিট পোলটো শুদ্ধ হয়। সেইকাৰণে 2014 আৰু 19ৰ যিটো এক্সিট পোল আছিল লোকসভাৰ ভাৰতৰ ক্ষেত্ৰত, মানে সেইটো শুদ্ধ হৈছিল কাৰণ প্ৰধানমন্ত্ৰী মোদীৰ যিটো মোদী ঢৌ, সেই মোদী ঢৌটো আছিল কাৰণে সেই সময়ত শুদ্ধ হৈছিল। কিন্তু এইবাৰ লাষ্ট যিটো ইলেকশ্যন লোকসভাৰ 2024 চনৰ, সেই এক্সিট পোলটো ভুল প্ৰতিপন্ন হ'ল, কাৰণ মোদী ঢৌ নাছিল। যেতিয়া ঢৌ চৌবিলাক নাথাকে নহয়, তেতিয়া এক্সিট পোলটো শুদ্ধ হোৱাৰ সম্ভাৱনা খুব কম থাকে। এতিয়া অসমত বিজেপিৰ ঢৌ এইবাৰ কিমান বেছি সেই কথাটো চাব। বিজেপিৰ নিজৰ মাজতে বিসম্বাদো দেখিছোঁ, কিন্তু ভোট দিয়া মানুহবিলাকৰ মাজতে নিজেই সিহঁতৰ ভিতৰত কাজিয়া। দিগন্ত কলিতাই কি কৈছে সেয়া দেখিছোঁ, ৰঞ্জিত দাসে কি কৰিছে সেয়া দেখিছোঁ।
এই ধৰণৰ কথা বতৰাবোৰ দেখাৰ পাছত আচলতে এটা কথা স্পষ্ট হৈছে যে বিজেপিত বিসম্বাদ আছে, AGP আৰু বিজেপিৰ মাজত সহযোগিতা হোৱা নাই। সেইবোৰতো আপোনালোকে নিজে নিজে নিজৰ নিজৰ জেগাবিলাকত দেখা নাই জানো? তেনেহ'লে যদি নিজে নিজে নিজৰ জেগাবিলাকত আপোনালোকে দেখিছে, তেনেহ'লে কোনোবা সংস্থাই যে 100ৰ ওপৰত আসন দিছে NDA মিত্ৰজোঁটক, মানে বিজেপি AGP মিত্ৰজোঁটক যে 100ৰ ওপৰত আসন দিছে, সেইটো মানি ল'ব আপোনালোকে কেনেকৈ পাৰিছে? কাৰণ বিজেপিয়ে নিজেই ছিট দিছে 89ৰ লগত আৰু 26 যদি যোগ হয়, 89 আৰু 26 মিলাই 100 কিমানখন আসন যি হয়, বাকীখিনি মই বাদেই দিছোঁ। 89 আৰু 26 হ'লে এইফালে আপোনাৰ 115খন, 115খনত বিজেপিয়ে গোটেই কেইখন আসন পাব লাগিব NDAৰ 100ৰ ওপৰত হ'বলৈ হ'লে। গোটেই যিমানত খেলিছে সিমানেই পাব লাগিব। আপোনালোকেতো নিজে যিসকলে আজি এক্সিট পোলটো খুব এনজয় কৰিলে, আপোনালোকে নিজে হিচাপটো কৰকচোন। আপোনালোকৰ সমষ্টিত প্ৰতিটো সমষ্টিতে বিজেপি কেণ্ডিডেট অপ্ৰতিৰোধ্য নেকি? স্বয়ং দিছপুৰ সমষ্টিত অপ্ৰতিৰোধ্য নেকি? বিহপুৰীয়াত মই যিকেইটা অকণমান টাফ সেইকেইটাই কৈছোঁ, বিহপুৰীয়াত অপ্ৰতিৰোধ্য হৈছে নেকি? ৰঙানদীত অপ্ৰতিৰোধ্য নেকি? মানে কোনেও তাত বাধাৰ সৃষ্টি কৰাই নাই নেকি? আপোনালোকে যদি এক্সিট পোলটো যদি এই হিচাপত দিছে, মোৰ এক্সিট পোল হিচাপত হিমন্ত বিশ্ব শৰ্মা চকুমুদি জিকিব, সেইটো এক্সিট পোল মোক যদি আপোনালোকে সোধে, তেতিয়াহ'লে ছেকেণ্ড জিকিব মৃণাল শইকীয়া খুমটাই চকুমুদি জিকিব, জাগিৰোডৰ পৰা পীযুষ হাজৰিকা চকুমুদি জিকিব। এই তিনিজন মানুহৰ কথা একেবাৰে কোনো দ্বিধাবোধ নকৰাকৈ, এক্সিট পোল নকৰাকৈও ক'ব পৰা কথা হৈ আছে। কিন্তু বাকীসকলৰ ক্ষেত্ৰত চবেই এইবাৰ প্ৰতিগৰাকী কেণ্ডিডেট, আপুনি জয়ন্ত মল্ল বৰুৱাৰ পৰা ভৱেশ কলিতাৰ পৰা যাকেই নুসুধক, তেওঁলোকে ফুল কনফিডেঞ্চত আপোনাক ক'ব নোৱাৰিব যে মই এইবাৰ জিকিমেই। মই নকওঁ যে তেওঁলোক হাৰিব, কিন্তু মই কথাটো কৈছোঁ, এই তিনিজন ব্যক্তিৰ বাহিৰে বাকীসকলে কিন্তু এইবাৰ সেই কনফিডেঞ্চ লেভেলটো নাই। গতিকে এই এক্সিট পোলত যিটো দেখুওৱা হৈছে, 100ৰ ওপৰ আসন দেখুওৱা হৈছে, 88, 89 দেখুওৱা হৈছে, তেওঁলোকৰ সহযোগী দল অগপৰ 26খন আসন দিছে। 26খনৰ প্ৰায় 9খন 10খনমান আসনতহে তেওঁলোকে যুঁজলৈ আহিছে, যুঁজিবলৈ পৰা অৱস্থা, বাকীবিলাকত চাৰেণ্ডাৰ। গতিকে আসনৰ সংখ্যা বেছি হোৱাৰ কাৰণে যে অগপই 26খন আসনত জয়ী মানে প্ৰাৰ্থিত্ব দিছে কাৰণে আৰু NDAৰ সহযোগী হৈ খেলিছে কাৰণেই অগপই যে 20খন আসন পাব, 15খন আসন পাব, সেইটো একেবাৰে মিছা কথা। গতিকে আৰু কিমান ধৰ্মভিত্তিক বা জাতি বৰ্ণৰ মাজত সোমাই সোমাই এই এক্সিট পোলবোৰ কৰা হৈছে, নে অসমলৈ নহাকৈ খবৰ এনেই দিয়া হৈছে, সেইটো এটা ডাঙৰ কথা। আৰু শেষ মুহূৰ্তত ভোটৰ ক্ষেত্ৰত সলনি হয়, মানুহৰ মনটো বহুত ক্ষেত্ৰত সলনি হয়। মানে যিসকল খুব সচেতন ভোটাৰ তেওঁলোকৰ এটা সিদ্ধান্ত থাকেই, কিন্তু যিসকল অসচেতন ভোটাৰ তেওঁলোকে ধৰি লওক হিতাধিকাৰীয়ে ভাবি আছে যে মই বিজেপিকে দিম, হয়তো তেওঁ আগমুহূৰ্ততো সিদ্ধান্তটো কিবা কাৰণত তেওঁ সলনি হ'ব পাৰে। গতিকে সেইটো এটা কথা থাকে। আৰু চেম্পলবোৰ কেনেকুৱা চেম্পল লৈছে সেই কথাটোও থাকে। আৰু এনেকুৱা বহুবোৰ কথাই আচলতে ক্ৰিয়া কৰে, যিটো কাৰণে এক্সিট পোল কেতিয়াবা ভুল হয়। এতিয়া মই নকওঁ যে অসমত এক্সিট পোল ভুল হ'ব, যিখিনি ওলাইছে। মই প্ৰথমতেই কৈছোঁ, ইয়াৰ আগৰ ভিডিঅ'ত মই বহুতবাৰ কৈছোঁ যে মইতো যিমান দূৰ ভাবোঁ অসমত বৰ্তমান NDA চৰকাৰখনেই আহিব, কিন্তু এতিয়া দেখা বহুতবোৰ বিধায়ক হয়তো নাহিব। আৰু এতিয়া দেখা এইবাৰ থকা প্ৰতিগৰাকী বিধায়কে যদি আহে আৰু সঁচাকৈয়ে যদি বিজেপিয়ে আসন 80ৰ ওপৰত লাভ কৰে, মানে বিজেপি NDA মিত্ৰজোঁটে যদি অসমত 80ৰ ওপৰত লাভ কৰে, তেনেহ'লে ধৰি লওক মানে EVMত যি এই যে খেলি মেলিৰ কথা বা এনেকুৱা বিভিন্ন ধৰণৰ যে আমি কথা বতৰাবোৰ শুনো, অভিযোগবোৰ, সেইটো সঁচা। কাৰণ সেই কথাটো কোনো কাৰণত মানি ল'ব নোৱাৰি। আমি নিজেতো দেখি আছোঁ ন, প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিছোঁ, তেওঁলোকৰ মাজত বিসম্বাদ দেখিছোঁ। যদি আজি কমলপুৰ সমষ্টিৰ পৰা দিগন্ত কলিতাই যদি একেবাৰে হাজাৰ হাজাৰ ভোটত জিকি যায়, বাকীকেইজন যি অংকুৰ ডেকাই হওক বা সত্যব্ৰত কলিতাই হওক বহুত কম ভোট যদি পায়, তেতিয়াহ'লে তাত খেলি মেলি হ'বই লাগিব। কাৰণ সেই কথাটো সাধাৰণ মানুহেও ধাৰণা এটা কৰিব পাৰিব যে দিগন্ত কলিতাৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, যিটো কাৰণে তেওঁ হিচাপ নিকাচ কৰি মানসিকভাৱে ভাগি পৰি এই ধৰণৰ ধমকি হুমকি দিবলগীয়া হৈছে।
গতিকে কথাবোৰ তেনেকুৱা এক্সিট পোল হ'ল বুলিয়ে যে একেবাৰে 100% নিশ্চিত হ'ব, শুদ্ধ হ'ব তেনেকুৱা নহয়। আমি 4 তাৰিখলৈ বাট চাব লাগিব। আৰু বহুতে আশা কৰি থকাৰ দৰে বিৰোধীয়েও এনেকুৱা পৰ্যায়লৈ নাযায় যে আজিও কোনোবাই বহুতে কৈ থকাও শুনিছোঁ যে 70-80খন বিৰোধীয়ে পাব। সেইটো নহয়। পোৱাৰ স্কোপ আছিল, তেওঁলোকৰ কাৰণে এটা পৰিৱেশ আছিল, কিন্তু তেওঁলোকে সেই পৰিৱেশটো ল'ব নোৱাৰিলে। গতিকে বিৰোধী শক্তিশালী হ'ব আগতকৈ, সেইটো কথা সঁচা। কিন্তু এই যে এক্সিট পোল, এই এক্সিট পোলবোৰ চকু মুদি আচলতে বিশ্বাস কৰিব লগা এক্সিট পোল নহয় একেবাৰে। কাৰণ মই ইতিমধ্যে আপোনালোকক ক'লোঁ, পশ্চিমবংগ লোকসভাৰ কথাও ক'লোঁ আৰু আপ দলৰ কথাও ক'লোঁ, তেওঁলোকে কেনেকৈ নাপাত্তা কৰাৰ পাছত আনকি বিশ্লেষণত, তেতিয়া যদি আপোনালোকে দিল্লী বিধানসভাৰ এক্সিট পোলৰ বিশ্লেষণ শুনিছিল, অসমৰ বিশ্লেষকৰ পৰা একেবাৰে নেশ্যনেল লেভেলৰ বিশ্লেষকেও আপক কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল। তাৰপিছত যেতিয়া মূৰ দাঙি উঠিল, তাৰপিছত আপক অলপ গুৰুত্ব দিয়া হ'ল। গতিকে এই কথাবোৰ অকণমান চাব লাগিব। আৰু এক্সিট পোল হ'ল বুলিয়েই যে একেবাৰে মানে চকু মুদি আমি বিশ্বাস কৰিম সেইটো নহয়, কোনেও বিশ্বাস কৰিবই নালাগে। মোৰ মতে 4 তাৰিখে আমি দেখোন আচল পোলৰ ৰিজাল্ট পামেই। 4 তাৰিখে 12টা বজাত আমি গমেই পাই যাম যে কি হ'ল কি নহ'ল। এতিয়া এনেই কল্পনা কৰি সপোন দেখিতো লাভ নাই, কোনেও সপোন দেখি লাভ নাই। না বিৰোধীয়ে সপোন দেখি লাভ আছে। বিৰোধীয়ে যদি ভুল বুলি ভাবি সপোন দেখি কিবা কৰিম বুলি ভাবিছে সেইটোও ভুল। আৰু বিজেপিয়েও যদি ভাবিছে যে ইমানখিনি পাই যাম আমি চকু মুদি, সেইটোও ভুল। গতিকে ভাবিব লগা কথা সেইটোৱে, এক্সিট পোল আচলতে সদায় একজেক্ট নহয়। মানে এনেকুৱা হৈছে, আমাৰ দেশৰ এই ধৰণৰ আইডিয়াবিলাক যদি উন্নত ৰাষ্ট্ৰই পাই যায়, লগে লগে লৈ যাব। এনেকুৱা কিছুমান উদ্ভট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে আমাৰ দেশৰ শিক্ষা বিভাগে। এতিয়াৰ পৰা অসমত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ অহাৰ সময়ত হুইচেল বজাই আহিব লাগিব। এইকাৰণে হুইচেল বজাই আহিব লাগিব যাতে স্কুললৈ আহিব নোখোজা ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ আহে, যাতে আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস হয়, যাতে শিক্ষাৰ মানদণ্ড উন্নত হয়। সেইকাৰণে সকলোৱে হুইচেল বজাব লাগিব। চাওক কি অদ্ভুত কাণ্ড। সমগ্ৰ শিক্ষাই ইতিমধ্যে বিভিন্ন জিলালৈ নিৰ্দেশনা জাৰি কৰিছে। ভাৰত চৰকাৰে দেশৰ শৈক্ষিক খণ্ডৰ প্ৰভূত উন্নয়নৰ বাবে হাতত লোৱা এটা কাৰ্যসূচী হ'ল সমগ্ৰ শিক্ষা কৰ্মসূচী। মানে এই চৰকাৰবোৰে যিমান পাৰে সিমান পৰীক্ষা চলায় শিক্ষকসকলৰ ওপৰত। কিয় এনেকে পৰীক্ষা চলাবলৈ প্ৰাথমিক ছাত্ৰ ছাত্ৰী শিক্ষকসকলক ব্যৱহাৰ কৰা হয়? 12টা মাহত 13টা অশৈক্ষিক কামত নিয়োজিত হৈ থাকিবলগীয়া শিক্ষকসকলক কিয় আপোনালোকে এই ধৰণে পৰীক্ষা কৰে? কিয় তেওঁলোকক জুলুম কৰিবলৈ আৰম্ভ কৰিছে? কথাখিনি এইকাৰণে কৈছো, যিখিনি সময়ত ৰাজ্যৰ 8,000তকৈও অধিক প্ৰাথমিক বিদ্যালয় বন্ধ হৈছে, চৰকাৰী স্কুললৈ আহিবলৈ অনীহা প্ৰকাশ কৰিছে অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে, তেনেস্থলত এই কাৰবাৰবোৰ কিয়? কিয় চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰি ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিব পৰা নাই? কিহৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱকসকলে চৰকাৰী বিদ্যালয়ত নিজৰ ল'ৰা ছোৱালীক নামভৰ্তি কৰি দিবলৈ টান পোৱা হৈছে কিয়? এই কথাবোৰ কেতিয়া বিশ্লেষণ হ'ব? ইয়াৰ কাৰকবোৰ কেতিয়া বিশ্লেষণ কৰা হ'ব? আৰু মন কৰক, একাংশ ভক্তই কয় ছাত্ৰ ছাত্ৰী নহ'লে স্কুল বন্ধ হ'বই, একত্ৰীকৰণ হ'বই, এই ধৰণৰ যুক্তি দিয়ে। গতিকে এনেকুৱা যুক্তি দিয়া বিশেষজ্ঞ ভক্তসকলক আমি সুধিব খুজিছো, কিয় ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে? এনেইতো আমাৰ জনসংখ্যা দিনক দিনে বাঢ়িয়েই আছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে বাঢ়িয়েই আছে। আপুনি যদি বিগত 3টা বছৰৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা হিচাপ কৰে, তেতিয়াহ'লে তেওঁলোকৰ সংখ্যা বাঢ়িয়েই আছে। যদি বাঢ়িয়ে আছে, প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কিয় নাই? কিয় ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়লৈ আহিবলৈ টান পাইছে? ইয়াৰ উত্তৰ আপোনালোকৰ আছেনে? আৰু ইয়াৰ ফলত হৈছে কি? একদম সহজকে বুজাই দিছো। এখন স্কুল আন এখন স্কুলৰ লগত একত্ৰীকৰণ কৰি লগাই দিয়া হ'ল। এতিয়া মন কৰক, যিখন স্কুল লগাই দিয়া হ'ল, সেই স্কুলখনত যিমান কেইগৰাকী শিক্ষক আছিল, তেওঁলোক অৱসৰ পোৱাৰ পিছত বা তেওঁলোকৰ ঠাইত অন্য শিক্ষক নিযুক্তি হ'ব পাৰেনে? এনেকৈ কিমান শিক্ষকৰ পোষ্ট বিলুপ্তিকৰণ হৈছে, এই কথাটো ভাবিছেনে? ভবা নাই। যিখিনি সময়ত নিবনুৱা সমস্যাই বিস্ফোৰণৰ ৰূপ ধাৰণ কৰিছে, সেইখিনি সময়ত পদসমূহ বিলুপ্তি কৰি কি বুজাব খুজিছে? গতিকে ইয়াৰ উত্তৰ আপোনালোকৰ হাতত আছেনে নাই?
নতুন পদ সৃষ্টি কৰা উচিত আছিল নে পদবোৰ নোহোৱা কৰিব লাগিছিল? কি কয় আপোনালোকে? গতিকে বিদ্যালয় একত্ৰীকৰণৰ নামত এনেকে শ শ শিক্ষকৰ পদ বিলুপ্তিকৰণ কৰা হৈছে। গতিকে সেয়া আমি কৈছো, মানে উদ্ভট কাৰবাৰবোৰ কেৱল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক লৈয়ে কৰা হয়, তাতো চৰকাৰী স্কুলৰহে। কিয় চৰকাৰী স্কুলত বিভিন্ন ধৰণৰ সম্পৰীক্ষা কৰি নীতি নিয়মবোৰ জাপি দিয়া হয়? হুইচেল বজাই আহিব আৰু নিৰ্দেশনা দিছে, মানে ছাত্ৰ ছাত্ৰীসকলক হুইচেল যোগান ধৰিব লাগিব। ইয়াৰ জৰিয়তে আৰু কিমান টকা এনেই নষ্ট হ'ব? চিন্তা কৰক কথাবোৰ। মানে এনেই উৰুৱাই দিব পৰা কথা নহয়। এনেকে এই ধৰণৰ কাম কাজ কৰি ৰাজকোষৰ পৰা কোটি কোটি ধন ওলাই গৈ আছে। এক ধৰণৰ ধনৰ শ্ৰাদ্ধ হৈছে, তাত বেৰি কি হৈছে কওক? আমি এই কথাখিনি এইকাৰণে ক'লো, ৰিজাল্ট দিব 4 তাৰিখে। এতিয়া সাংবাদিকেই কওক বা বিশিষ্ট লোকসকলেই হওক নিৰ্বাচনক লৈ ব্যস্ত, এক্সিট পলক লৈ ব্যস্ত, এইবিলাকক লৈ চৰ্চা কৰাৰ কাৰো সময় নাই। আৰু সেইবাবে হয়তো এই ধৰণৰ খবৰবোৰ বাতৰি কাকতৰ এক কলম নিউজতে সীমাবদ্ধ হৈ থাকে। দেশ এখন বা ৰাজ্য এখন উন্নয়ন হ'ব লাগিলে তাৰ প্ৰথম বুনিয়াদ হ'ল শৈক্ষিক ব্যৱস্থা, শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়ন হোৱাটো। আমাৰ ইয়াত কি হৈছে? অসমৰ শৈক্ষিক খণ্ডৰ অৱস্থা কি? অসমৰ স্বাস্থ্য খণ্ডৰ অৱস্থা কি? আৰু তাৰ পিছত আমি কৈ আছো উন্নয়নৰ গংগা বৈ আছে সমগ্ৰ অসমত। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। আৰু যদি আপোনালোকে এই ধৰণৰ কথাবোৰ সমৰ্থন কৰে, তেতিয়াহ'লে হুইচেল বজা আৰম্ভ কৰক। হুইচেল বজাই বজায়ে ড্ৰপ আউট হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস কৰক। হুইচেল বজায়ে স্কুললৈ ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰক। আৰু যদি কোনোবাই ভাবে এই কথাবোৰ ঠিক হোৱা নাই, তেতিয়াহ'লে ইয়াৰ প্ৰতিবাদ কৰক। এই ধৰণৰ কাম কাজ কৰিবলৈ হাক দিয়ক। অসমৰ শিক্ষা আৰু শিক্ষকক লৈ কোনো ধৰণৰ পৰীক্ষা নকৰিবলৈ সকিয়নি দিয়ক। কাৰণ চৰকাৰে যিয়েই নকৰক, চবৰে লক্ষ্য এটাই, কেনেকে তেওঁলোকে নিজৰ গাদীখন সুৰক্ষিত কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।